ইখনৰ পিছত সিখনকৈ স্কুল বন্ধ কৰি দিছে বিজেপি চৰকাৰে। মন্দিৰ বনাবলৈ উৎফুল্লিত হৈ থকা চৰকাৰে স্কুল বন্ধ কৰি লাভ কৰে অপাৰ আনন্দ। ৮,৬৬খন বিদ্যালয় বন্ধ কৰিও ক্ষান্ত হোৱা নাই বিজেপি চৰকাৰ। এইবাৰ ৰাজ্যত আকৌ বন্ধ হ'ব ৯৬খনকৈ চৰকাৰী বিদ্যালয়। দৰিদ্ৰ শিক্ষাৰ্থীৰ শিক্ষাৰ ক্ষেত্ৰত হেঙাৰ হৈ থিয় দিছে ৰাজ্যৰ বিজেপি চৰকাৰ। অসমৰ দৰিদ্ৰ ঘৰৰ ল'ৰা ছোৱালীৰ ভৱিষ্যতৰ লগত ধেমালি খেলিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে। হাজাৰ হাজাৰ বিদ্যালয় বন্ধ কৰি যেন তৃপ্তি লাভ কৰা নাই চৰকাৰখনে। সেয়েহে এইবাৰ পুনৰ বন্ধ কৰি দিয়াৰ সিদ্ধান্ত লৈছে ৰাজ্যৰ ৯৬খনকৈ চৰকাৰী বিদ্যালয়। এই বিদ্যালয়সমূহৰ ভিতৰত আছে ৭৯খন হাইস্কুল আৰু ১৭খনকৈ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল। বিজেপি চৰকাৰৰ শিক্ষা বিভাগে পূৰ্বেও বন্ধ কৰিছিল ৮,৬৬খন বিদ্যালয়। আন্তঃগাঁথনিৰ অভাৱ অথবা পৰ্যাপ্ত শিক্ষাৰ্থী নথকাৰ অজুহাতত এনেদৰে বিদ্যালয়সমূহ বন্ধ কৰি দিছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে। সেয়েহে এতিয়া প্ৰশ্ন হয়, হোলচেল হাৰত চৰকাৰী মাধ্যমৰ স্কুল বন্ধ কৰি ৰাজ্যত ব্যক্তিগত খণ্ডৰ বিদ্যালয় বৃদ্ধিত অৰিহণা যোগাইছে নেকি হিমন্তৰ চৰকাৰে? নে দৰিদ্ৰ ঘৰৰ ল'ৰা ছোৱালীক শিক্ষাৰ পৰা বঞ্চিত কৰিব খুজিছে চৰকাৰে? কিয়নো এফালে চৰকাৰী স্কুলত তলা মাৰি স্বয়ং মুখ্যমন্ত্ৰীৰ পৰিয়ালে আৰম্ভ কৰিছে ব্যক্তিগত খণ্ডৰ বিদ্যালয়। শেহতীয়াকৈ ৰাজ্যৰ মাধ্যমিক শিক্ষা সঞ্চালয়ে বিদ্যালয়সমূহৰ পৰিদৰ্শকসকললৈ প্ৰেৰণ কৰা নিৰ্দেশ অনুসৰি এইবাৰ ধেমাজি জিলাৰ সৰ্বাধিক ২১খন হাইস্কুল আৰু ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল বন্ধৰ নিৰ্দেশ দিছে চৰকাৰে। আনহাতে কামৰূপ জিলাত ১০খন, বঙাইগাঁও জিলাত ৯খন, ধুবুৰী জিলাৰ ৭খন, যোৰহাট আৰু শিৱসাগৰ জিলাত ৪খনকৈ, গোৱালপাৰা, মৰিগাঁও, দক্ষিণ শালমাৰা ৩খনকৈ, হাইলাকান্দি, নগাঁও, তিনিচুকীয়া, কৰিমগঞ্জ, শোণিতপুৰ আৰু কাৰ্বি আংলং জিলাত ১খনকৈ বিদ্যালয় বন্ধ কৰাৰ নিৰ্দেশ দিছে চৰকাৰে। ২০১৭ চনৰ প্ৰাদেশিকৰণ আইনৰ অধীনত প্ৰাদেশিকৃত বিদ্যালয়সমূহো অসম চৰকাৰে বন্ধ কৰিবলৈ নিৰ্দেশ দিছে ৰাজ্য চৰকাৰে। তথ্যমতে অসমৰ চৰকাৰী বিদ্যালয়সমূহত নাই পৰ্যাপ্ত আন্তঃগাঁথনি, নাই পৰ্যাপ্ত সা সুবিধা। উন্নয়নৰ ফটাঢোল বজাই ভাগিনৰ লগত মাছ খোৱা হিমন্তই যেন ভাগিনৰ ভৱিষ্যত ঠেলি দিছে অন্ধকাৰৰ ফালে। কিয়নো অসমৰ ৫৭.৬২% বিদ্যালয়তহে আছে বিদ্যুৎ সংযোগ। সৰ্বভাৰতীয় স্তৰত এই হাৰ হৈছে ৮৩.৯২%। ৰাজ্যৰ খোৱাপানীৰ ব্যৱস্থা থকা বিদ্যালয়ৰ হাৰ হ'ল ৮৯.৬১%। আনহাতে ইয়াৰ সৰ্বভাৰতীয় হাৰ ৯৫.১৭%। অসমৰ ৭৬.৬৫% বিদ্যালয়ত আছে শৌচালয়। দেশৰ ক্ষেত্ৰত ইয়াৰ হাৰ হৈছে ৯২.১৭%। আনহাতে কম্পিউটাৰৰ সুবিধা আছে ৰাজ্যৰ মাত্ৰ ১৫.৭৩% স্কুলত, যাৰ সৰ্বভাৰতীয় হাৰ হ'ল ৩২.৫৪%। আনহাতে অসমৰ ৬০% বিদ্যালয়ত নাই খোৱাপানী, তদুপৰি ৭০% বিদ্যালয়ত নাই খেলপথাৰ। একেদৰে ৮৪% বিদ্যালয়ত নাই পুথিভঁৰাল। এতিয়া প্ৰশ্ন হয়, কংগ্ৰেছৰ দিনত দীৰ্ঘকাল শিক্ষামন্ত্ৰীৰ দায়িত্বত থাকি বিজেপিৰ দিনত ৩ বছৰে মুখ্যমন্ত্ৰীৰ দায়িত্বত থাকি অসমৰ শিক্ষা ব্যৱস্থাক আগুৱাই নিয়াৰ সলনি ৰসাতলে নিয়ালে হিমন্ত বিশ্ব শৰ্মাই। অসমীয়া জাতিৰ ৰাজহাৰ স্বৰূপ অসমৰ হাজাৰ হাজাৰ শিক্ষানুষ্ঠান বন্ধ কৰি দি অসমীয়া ভাষা আৰু অসমীয়া জাতিৰ লগতে অসমীয়া শিক্ষা ব্যৱস্থালৈ এক ভয়ানক দিন মাতি আনিছে এইখন চৰকাৰে।